নমস্কাৰ। এই মুহূৰ্তত আপোনালোকে দিবলৈ চাই গুৰুত্বপূৰ্ণ খবৰ কিনো যিসকল মহিলাই আত্মসহায়ক গোটৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা ফৰ্মখন আপোনালোকে জমা কৰিছে সেইসকল মহিলাই কিন্তু লাভ কৰিব 10,000 টকা। এই 10,000 টকা আপোনালোকে কেতিয়া লাভ কৰিব, আপোনালোকে কিমান তাৰিখে দিব? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু নিৰ্মুখে ঘোষণা কৰিছে কেতিয়া দিব আপোনালোকৰ 10,000 টকা। ইলেকশ্যনৰ পিছতে কিন্তু হয় দিব, কিন্তু 10,000 টকা দিব, কিন্তু আপোনালোকে লাভ কৰিব কোন তাৰিখে? মুখ্যমন্ত্ৰী নিৰ্মুখে বক্তব্য কৰিছে। আপোনালোকে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ যত্ন কৰিছে। আপোনাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক, কি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কলিয়াবৰৰ কাৰণেতো কথা কোৱা মই শুনা নাই, শিৱসাগৰ যোৰহাটৰ কাৰণেতো কথা কোৱা শুনা নাই। কাৰ কাৰণে কথা কয়? নিজৰ কাৰণে কথা কোৱা মানুহ আমাক নালাগে, অসমৰ মানুহৰ কাৰণে কথা কোৱা মানুহ আমাক সংসদত লাগে। শ্ৰদ্ধা ৰাইজ, আজি আমি অসমৰ মানুহৰ কাৰণে কথা কৈছো চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ কৰিব লাগে, কাজিৰঙাত গড় হত্যা বন্ধ হ'ব লাগে, তুষ্টিকৰণৰ ৰাজনীতি শেষ হ'ব লাগে। আজি এইবিলাক সংসদে অসমৰ ৰাইজৰ কাৰণে কথা নকয়। অসমৰ ৰাইজৰ কাৰণে কথা কোৱাৰ তেওঁলোকৰ সাহসো নাই। মাত্ৰ গান্ধী পৰিয়ালৰ বন্দনা কৰিবৰ কাৰণে তেওঁলোকে দিল্লীত যাব খোজে, তাৰ বাদে আৰু তেওঁলোকৰ বিকল্প একো নাই। লাখপতি বাইদেউ আছেনে নাই ইয়াত? কোনে কোনে ফৰ্ম ফিল আপ কৰিছে হাত দাঙক। বাইদেউবিলাকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে, গিৰিয়েকসকলে কোনে কোনে দি দিব টকাটো? কোনে কোনে দিব? মই এটা বুদ্ধি দিওঁ, টকাটো দিয়াৰ আগতে মই আপোনালোকক জনাই দিম যে অমুক তাৰিখে টকাটো পাব। সেইকেইটা দিন 7 দিন আগৰ পৰা হাজবেণ্ডসকলক খুব গৰম ভাত খুৱাব, যাতে কোনেও পইচা নোখোৱায়। আপোনালোকক ওলোটাই 2,000 টকা দিয়েহে যাতে। কংগ্ৰেছে কৈছে লাখপতি বাইদেউ নহয়, মই কৈছো মই লাখপতি বাইদেউ বনাম, ভিনদেউ বনাম। এতিয়া মোদীজীয়ে শুনাকৈ ক'ব লাগিব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী। হয়, আপুনি নিশ্চয় শুনিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য কি কৰিছে। তো ইলেকশ্যনৰ পিছতে কিন্তু আপোনালোকৰ বেংক একাউণ্টত দিয়া হ'ব 10,000 টকা। তো আপোনালোকৰ যদি চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। আৰু যদি ভিডিঅ'টো এটা লাইক কৰিলে ভিডিঅ'টো এটা লাইক কৰি আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক।